স্পাইচ জেটৰ মই মতালি 7:15 পৰা উৰিব লগা বিমান দিল্লীৰ পৰা উৰা নাই এতিয়াও স্পাইচ জেটৰ যাত্ৰী পৰিবহণ সেৱাৰ ক্ষেত্ৰত কৰ্তৃপক্ষৰ দায়িত্বহীনতাৰ বাবে দেশৰ বিভিন্ন বিমানবন্দৰত উক্ত বিমান সেৱাৰ যাত্ৰীসকল হাৰাশাস্তিৰ সন্মুখীন হোৱাটো এক নিয়মত পৰিণত হৈছে এই বাতৰি লিখাৰ সময়তো দিল্লীৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত 7:15 গুৱাহাটী অভিমুখে যাত্ৰা কৰিবলগীয়া বৃহৎ সংখ্যক যাত্ৰীৰ চৰম অনিশ্চয়তাৰে বহি থাকিবলগীয়া হোৱাত তীব্ৰ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে फ्लाइट डिलीवरी 8 बजे की अब फ्लाइट हो गई सुबह 7 बजे की अब सुबह 7 बजे तक मैं यहाँ एयरपोर्ट पे बैठा रहूं इनकी स्पाइस जेट फ्लाइट के लिए क्यों बराबर है स्पाइस जेट দিল্লীৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ 1 নং টাৰ্মিনেলৰ পৰা উৰা মাৰিব লগা এই বিমানখনৰ নিৰ্ধাৰিত সময় আছিল 7:15 কিন্তু 8 বজালৈকে অপেক্ষা কৰি থকা যাত্ৰীসকলক স্পাইচ জেটৰ এগৰাকী বিষয়াই কাৰিকৰী অসুবিধাৰ বাবে বিমানখনে 8:30 উৰা মাৰিব বুলি জানিবলৈ দিয়ে যদিও 8:30 লাউঞ্জত বহি থকা যাত্ৰীসকলক বিমানত উঠিবলৈ দিয়া হোৱা নাই ভুকে পিয়াহে অপেক্ষা কৰি থকা যাত্ৰীসকল এইলৈ প্ৰচণ্ড ক্ষোভিত হোৱাত উচ্চ পৰ্যায়ৰ বিষয়াসকল কৌশলেৰে আঁতৰি গৈ নিৰাপত্তাৰক্ষী আৰু নিম্ন পৰ্যায়ৰ কৰ্মীক পৰিস্থিতি চম্ভালিবলৈ এৰি দিয়ে নিৰাপত্তা বেষ্টনীৰ মাজত যোৱা এই কৰ্মচাৰীসকলে শেহতীয়াকৈ বিমানখন 9:30 উৰা মাৰিব বুলি জনোৱাত প্ৰচণ্ড ক্ষোভত ফাটি পৰা সকলে এনে দায়িত্বহীন কাৰ্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিছে উল্লেখ কৰাৰ প্ৰয়োজন যে যাত্ৰীসকলৰ মাজত দিল্লীত চিকিৎসা কৰা ৰোগী শিশু আৰু বিশেষভাৱে সক্ষম ৰোগীও আছে অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক